হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? এয়া বহুত দিনৰ মূৰত আমি চিকেন খাম যিহেতু ভাবিলোঁ আৰু আজি ধুনীয়াকৈ বনাম আৰু পূৰা তন্দুৰী হিচাপত। গোটেইটো মিক্স কৰিলোঁ, মছলা ধুনীয়াকৈ ৰেড চিলি দিছোঁ, তাৰপিছত আপোনাৰ জিৰা হালধি পাউডাৰ আৰু লগত অকণমান দৈ দি দিছোঁ, কাৰণ তেতিয়া টেষ্টটো আহিব ন, তাৰ কাৰণে দি দিছোঁ। তাৰপিছত ধুনীয়াকৈ এইখিনি মিক্স কৰিলোঁ। যি আমি চিকেনটো বইল কৰি থৈছোঁ তাক ধুনীয়াকৈ মেৰিনেট কৰিছোঁ। ভিনদেউৱে ধুনীয়াকৈ মেৰিনেট কৰি কিনে আধা ঘণ্টা ৰাখিছে। তাৰপিছত আমি এইখিনি ফ্ৰাই কৰিলোঁ। আমি ফাইনেলি ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ, ফ্ৰাই হৈ গ'ল। বাইদেৱে তাৰপিছত অইল আৰু অনিয়নটো দি দিলে। এইখিনি গ্ৰেভি টাইপকৈ বনাম মানে। তাৰপিছত আকৌ অলপ মছলাটো ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ, আকৌ তাত দি দিলোঁ। এতিয়া দেখাইছোঁ আপোনালোকে চাই থাকক। হৈ গ'ল আমাৰ চিকেন কাৰী ধুনীয়াকৈ। এয়া ফাইনেল লুক। কেনেকুৱা লাগিছে গাইজ জনাব দেই। বনাইছোঁ, বহুত কষ্ট কৰি বনাইছোঁ আৰু ইমান ভাল হৈছে সঁচাকৈ। ভালে থাকক, কুশলে থাকক, বাই। আৰু সঁচাকৈ ধুনীয়া হৈছে, খাব আপোনালোকেও।